এই মুহূৰ্তে লৈ আহিছো এটা বিগ পলিটিকেল আপডেট আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাৰ হাতৰ পৰা ধন উদ্ধাৰ হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য যে আজিৰ দিনটোত যোৰহাটত দেখিবলৈ পোৱা গৈছিল যোৰহাটৰ বৰুৱা চাৰিআলিত কংগ্ৰেছ নেতাৰ পৰা 1 লাখ টকা নগদ ধন জব্দ কৰা হৈছিল। এখন ইনোভা বাহনত টকাখিনি লৈ আহিছিল সাহাবুদ্দিন মজুমদাৰ নামৰ এজন লোকে বা কংগ্ৰেছ কৰ্মী আৰু এই টকাখিনি সাংসদ গৌৰৱ গগৈক দিবলৈ আনিছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰু সমান্তৰালভাৱে আৰু এইসমূহ ধন নিৰ্বাচনী কামত সমান্তৰালকৈ ভোটাৰক বিতৰণ কৰিবলৈ অনা হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল। আৰু তাৰ পিছতেই এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোৰহাটত গৌৰৱ গগৈ কোনো সম্পৰ্ক নাই। যোৰহাটত যদিও নিৰ্বাচন খেলিছে কিন্তু গৌৰৱ গগৈক ধন দিবলৈ হুজাই বা কলিয়াবৰৰ পৰা মানুহ আহিছে। গতিকে গৌৰৱ গগৈ যোৰহাটত কোনো সম্পৰ্ক নাই আৰু সমগ্ৰ তালিকা মোৰ হাতত আছে কোনে কিমান ধন দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কি কৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম। গৌৰৱ গগৈ যোৰহাটৰ সৈতে কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত নিৰ্বাচন খেলিলেও মানুহ আহিছে হুজাই আৰু কলিয়াবৰৰ পৰা আৰু নিৰ্বাচনৰ বাবে টকা দিব আহি ধৰা পৰিছে হুজাই মানুহ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে। যিসকল মানুহ আহিছে সেইসমূহৰ তালিকা মোৰ হাতত আছে। মুখ্যমন্ত্ৰীগৰাকীৰ হাতত তালিকা আছে বুলি উল্লেখ কৰিছে। যোৰহাটত কংগ্ৰেছী নেতা আটক হোৱাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। আৰু হুজাইৰ পৰা যোৰহাটলৈ ধন দিব আহিছিল কৰ্মীজন সাহাবুদ্দিন মজুমদাৰ নামৰ এজন লোক আহিছিল। ফ্লাইং স্কোৱাডৰ অভিযানত 1 লাখ টকা সহ ধৰা পৰিছিল সাহাবুদ্দিন মজুমদাৰ আৰু তেখেতৰ ইনোভা বাহনখনত লৈ অহা হৈছিল ধনখিনি। আৰু তাৰ পাছতেই প্ৰথমবাৰলৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাইছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে গৌৰৱ গগৈ যোৰহাটৰ সৈতে কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যোৰহাটত নিৰ্বাচন খেলিলেও মানুহ আহিছে হুজাই আৰু কলিয়াবৰৰ পৰা আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যোৰহাটত এইগৰাকী সাহাবুদ্দিন মজুমদাৰ নামৰ যুৱকে লোকে কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক ধন দিবলৈ আহিছিল আৰু তাৰ পিছতে ফ্লাইং স্কোৱাডৰ দলে উদ্ধাৰ কৰিছিল জব্দ কৰিছিল ধনসমূহ। আৰু তাৰ পিছতে স্পষ্ট হৈছিল যে অভিযোগো উত্থাপন হৈছিল এইগৰাকী সাহাবুদ্দিন মজুমদাৰে সাংসদ গৌৰৱ গগৈক সেই ধনসমূহ দিবলৈ আহিছিল। অৰ্থাৎ কংগ্ৰেছে নিৰ্বাচনী কামত এই ধনসমূহ ব্যৱহাৰ কৰিছিল, ভোটাৰসকলক বিতৰণ কৰিবলৈ আনিছিল ইত্যাদি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। আৰু তাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনা সংক্ৰান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোৰহাটত কোনো সম্পৰ্ক নাই গৌৰৱ গগৈ। অৰ্থাৎ যোৰহাটত নিৰ্বাচন খেলিলেও হুজাই আৰু কলিয়াবৰৰ পৰা মানুহ আহিছে গৌৰৱ গগৈ কাষলৈ। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোন কোন মানুহ আহিছে মোৰ হাতত সকলো তালিকা আছে বুলি উল্লেখ কৰিছে। আৰু হুজাইৰ পৰা যোৰহাটলৈ ধন দিব আহিছিল এগৰাকী কৰ্মী আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনাই লোৱাৰ আমি চেষ্টা কৰিম। যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে। তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত, তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটত। যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলেহেঁতেন। আজি মই গুৱাহাটীত বিধায়ক, মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই। তেওঁতো এষাৰ কথাও কোৱা নাই। কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে। কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হুজাইৰ পৰা এজন সাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট কলিয়াবৰ নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ভিতৰত যাব খোজা নাই। যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে। তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে তেওঁতো
অৰিজিনেল ঘৰ যোৰহাটত তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটত যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলেহেঁতেন আজি মই গুৱাহাটীত বিধায়ক মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই তেওঁতো এষাৰ কথাও কোৱা নাই কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি তাততো কেতিয়াও শুনা নাই আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে এতিয়াও যোৰহাট কলিয়াবৰ নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ব্যক্তি মানে ইমান ভিতৰত যাব আৰু ইয়াৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিল এগৰাকী কংগ্ৰেছ কৰ্মী 1 লাখ ধনসহ আটক হৈছিল আৰু সেইগৰাকী লোকৰ সন্দৰ্ভত বা সেই ঘটনা সন্দৰ্ভত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যোৰহাটৰ লগত গৌৰৱ গগৈ কোনো সম্পৰ্ক নাই যোৰহাটত যদিও নিৰ্বাচন খেলিছে মানুহ আহিছে হুজাই আৰু কলিয়াবৰৰ পৰা অৰ্থাৎ পূৰ্বৰ লোকসভা সমষ্টিৰ পৰা সাংসদগৰাকীৰ গৌৰৱ গগৈ লোকসভা সমষ্টিৰ পূৰ্বৰ সমষ্টিটোৰ পৰা মানুহ আহিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিৰ্বাচনৰ বাবে টকা দিব আহি এতিয়া ধৰা পৰিছে হুজাই মানুহ এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকল মানুহ আহিছে সেইসমূহৰ তালিকা মোৰ হাতত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটত নিৰ্বাচন খেলিলেও মানুহ আহিছে হুজাই আৰু কলিয়াবৰৰ পৰা আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে এগৰাকী কংগ্ৰেছ কৰ্মী আটক হৈছিল য'ত 1 লাখ টকা আছিল নগদ ধন ফ্লাইং স্কোৱাডৰ দলে আটক কৰিছিল বা উদ্ধাৰ কৰিছিল ধনসমূহ এখন ইনোভা বাহনত লৈ আহিছিল হুজাইৰ পৰা এইগৰাকী লোকে সেই ধনসমূহ আৰু গৌৰৱ গগৈক ধনসমূহ দিবলৈ আনিছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰু সমান্তৰালকৈ এইসমূহ ধন 1 লাখ টকা ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ অনা হৈছিল বুলি ইত্যাদিও অভিযোগ উত্থাপন হৈছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিৰ্বাচন খেলিছে যোৰহাটত কিন্তু যোৰহাটৰ সৈতে গৌৰৱ গগৈ কোনো সম্পৰ্ক নাই আৰু হুজাইৰ পৰা মানুহ আহিছে কলিয়াবৰৰ পৰা মানুহ আহিছে ধন দিবলৈ আহিছে আৰু এই কথা উল্লেখ কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম লগত তেওঁৰ কোনো সম্পৰ্কই নাই তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলেহেঁতেন আজি মই গুৱাহাটীত বিধায়ক মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই তেওঁতো এষাৰ কথাও কোৱা নাই কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি তাততো কেতিয়াও শুনা নাই আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে এতিয়াও যোৰহাট কলিয়াবৰ নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো এইবিলাক কৈ লাভ নাই আৰু এইকাৰণে মই ইমান ব্যক্তি মানে ইমান ভিতৰত যাব খোজা নাই যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে তেওঁতো অৰিজিনেল ঘৰ যোৰহাটত তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলেহেঁতেন আজি মই গুৱাহাটীত বিধায়ক মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই তেওঁতো এষাৰ কথাও কোৱা নাই কাজিৰঙাত গড় হত্যা যেতিয়া হয় তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে
কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট, কলিয়াবৰ, নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ, নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু সেইকাৰণে মই